নমস্কাৰ এই ভিডিঅ'টোত আমি 2026-27 বৰ্ষৰ SSC এক্সামত সহায় হোৱাকৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। এই প্ৰশ্ন উত্তৰসমূহে SSC এক্সামত আপোনালোকক যথেষ্ট সহায় কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। শেহতীয়াকৈ বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে কোনে নিযুক্তি লাভ কৰিছে? ইয়াত অপশ্যন কেইটা আছে মোহাম্মদ চাহাবুদ্দিন, তাৰিক ৰহমান, শ্বেখ হাছিনা আৰু বেগম খালিদা জিয়া। ইয়াৰ উত্তৰটো অপশ্যন বি তাৰিক ৰহমান। তাৰিক ৰহমান বাংলাদেশৰ 11তম প্ৰধানমন্ত্ৰী হিচাপে 17 ফেব্ৰুৱাৰী 2026 তাৰিখে শপত গ্ৰহণ কৰিছে। তেওঁ বাংলাদেশ নেশ্যনেল পাৰ্টি BNPৰ অধ্যক্ষ। তেওঁৰ দলে মুঠ 297টা আসনৰ ভিতৰত 209খন আসন লাভ কৰিছে। কোনটো দলে মহিলা প্ৰিমিয়াৰ লীগ 2026ৰ খিতাপ জয় কৰিছে? ইয়াত অপশ্যন কেইটা আছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু, মুম্বাই ইণ্ডিয়ানছ, দিল্লী কেপিটেলছ আৰু UP ৱাৰিয়ৰ্ছ। ইয়াৰ উত্তৰটো অপশ্যন এ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু দলে মহিলা প্ৰিমিয়াৰ লীগ 2026ৰ ফাইনেল মেচত দিল্লী কেপিটেলছক পৰাস্ত কৰি 2026 চনৰ মহিলা প্ৰিমিয়াৰ লীগৰ খিতাপ দখল কৰিছে। এই ফাইনেল খেলখন গুজৰাটৰ বডোদৰাৰ বৰোদা ক্ৰিকেট এছ'চিয়েশ্যন ষ্টেডিয়ামত 5 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হৈছিল। ৰাষ্ট্ৰসংঘই কোনটো বছৰক আন্তঃৰাষ্ট্ৰীয় মহিলা কৃষকৰ বছৰ হিচাপে ঘোষণা কৰিছে? ইয়াত অপশ্যন কেইটা আছে 2024, 2025, 2026 আৰু 2027। ইয়াৰ উত্তৰটো অপশ্যন চি 2026। ৰাষ্ট্ৰসংঘই আনুষ্ঠানিকভাৱে 2026 বৰ্ষক আন্তঃৰাষ্ট্ৰীয় মহিলা কৃষকৰ বছৰ হিচাপে ঘোষণা কৰিছে। এই পদক্ষেপৰ লক্ষ্য হৈছে বিশ্ব কৃষি, খাদ্য সুৰক্ষা আৰু পুষ্টিৰ ক্ষেত্ৰত মহিলাসকলৰ গুৰুত্বপূৰ্ণ অৱদানক স্বীকৃতি দিয়া। কেন্দ্ৰীয় সচিবালয়ৰ নাম পৰিৱৰ্তন কৰি নতুন নাম কি দিয়া হৈছে? ইয়াত অপশ্যন কেইটা আছে সেৱাতীৰ্থ, কৰ্তব্য ভৱন, লোকভৱন আৰু লোকনিবাস। ইয়াৰ উত্তৰটো অপশ্যন বি কৰ্তব্য ভৱন। কেন্দ্ৰীয় চৰকাৰে দিল্লীস্থিত কেন্দ্ৰীয় সচিবালয়ৰ নাম পৰিৱৰ্তন কৰি কৰ্তব্য ভৱন নামেৰে নামাকৰণ কৰিছে। ঔপনিৱেশিক মানসিকতা সলনি কৰি শাসন ব্যৱস্থাত সেৱা আৰু কৰ্তব্যক অগ্ৰাধিকাৰ দিয়াৰ লক্ষ্যৰে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তলত উল্লেখ কৰাসকলৰ ভিতৰত কোনজনৰ লোকসভাৰ ভিতৰত শৃংখলা বজাই ৰখাৰ চূড়ান্ত ক্ষমতা আছে? ইয়াত অপশ্যন কেইটা আছে ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু লোকসভাৰ অধ্যক্ষ। ইয়াৰ উত্তৰটো অপশ্যন ডি লোকসভাৰ অধ্যক্ষ। লোকসভাৰ অধ্যক্ষৰ সদনৰ ভিতৰত শৃংখলা, অনুশাসন আৰু শিষ্টাচাৰ বজাই ৰখাৰ প্ৰাথমিক আৰু সৰ্বোচ্চ ক্ষমতা আছে। সদনৰ বিশেষাধিকাৰ, প্ৰিজাইডিং বিষয়া আৰু অভিভাৱক হিচাপে অধ্যক্ষই কাৰ্যবিধিৰ নিয়ম বলবৎ কৰে, অশান্ত সদস্যক নিলম্বন কৰে আৰু সংসদীয় নিয়মৰ চূড়ান্ত ব্যাখ্যাকাৰক হিচাপে কাম কৰে। ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াত অপশ্যন কেইটা আছে জৱাহৰলাল নেহেৰু, ইন্দিৰা গান্ধী, লাল বাহাদুৰ শাস্ত্ৰী আৰু অটল বিহাৰী বাজপেয়ী। ইয়াৰ উত্তৰটো অপশ্যন এ জৱাহৰলাল নেহেৰু। জৱাহৰলাল নেহেৰু ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন প্ৰধানমন্ত্ৰী। 1955 চনৰ 15 জুলাই তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে তেওঁক এই সন্মান প্ৰদান কৰিছিল। কোনো ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? ইয়াত অপশ্যন কেইটা আছে মধ্যপ্ৰদেশ, অৰুণাচল প্ৰদেশ, ছিক্কিম আৰু উৰিষ্যা। ইয়াৰ উত্তৰটো অপশ্যন এ মধ্যপ্ৰদেশ। কোনো ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ মধ্যপ্ৰদেশৰ শ্বেওপুৰ জিলাত অৱস্থিত। 1981 চনত ইয়াক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল আৰু 2018 চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰিছিল। পুনুং কোনখন ৰাজ্যৰ লোকনৃত্য? ইয়াত অপশ্যন কেইটা আছে অৰুণাচল প্ৰদেশ, অসম, ত্ৰিপুৰা আৰু বিহাৰ। ইয়াৰ উত্তৰটো অপশ্যন এ অৰুণাচল প্ৰদেশ। পুনুং অৰুণাচল প্ৰদেশৰ আদি জনগোষ্ঠীৰ এক সুপৰিচিত লোকনৃত্য। এই নৃত্য প্ৰধানকৈ মহিলাসকলে শস্য চপোৱাৰ সময়ত বা শস্য বৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ পৰিৱেশন কৰে।
ভাৰতৰ কোনখন ৰাজ্যত ধৰী দেৱী মন্দিৰ অৱস্থিত? ইয়াত অপশ্যন কেইটা আছে উত্তৰাখণ্ড, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশ। ইয়াৰ উত্তৰটো অপশ্যন এ উত্তৰাখণ্ড। ধৰী দেৱীৰ মন্দিৰ ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত। ই গড়ৱাল অঞ্চলৰ অলকানন্দা নদীৰ পাৰত অৱস্থিত। উত্তৰাখণ্ডৰ ৰক্ষক দেৱতা হিচাপে গণ্য কৰা কালী দেৱীৰ নামত এই মন্দিৰটো উৎসৰ্গা কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত অপশ্যন কেইটা আছে নিউয়ৰ্ক, পেৰিছ, জেনেভা আৰু ঢাকা। ইয়াৰ উত্তৰটো অপশ্যন চি জেনেভা। আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভা চহৰত অৱস্থিত। 1919 চনত স্থাপিত এই সংস্থাটো ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা যিয়ে ইয়াৰ 193খন সদস্য ৰাষ্ট্ৰৰ চৰকাৰ, নিয়োগকৰ্তা আৰু শ্ৰমিকৰ প্ৰতিনিধিক একত্ৰিত কৰি শ্ৰমৰ মানদণ্ড, নীতি আৰু কাৰ্যসূচী প্ৰস্তুত কৰে। শ্ৰীনগৰ চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াত অপশ্যন কেইটা আছে গংগা, ঝেলুম, ব্ৰহ্মপুত্ৰ আৰু ৰবি। ইয়াৰ উত্তৰটো অপশ্যন বি ঝেলুম। শ্ৰীনগৰ চহৰখন ঝেলুম নদীৰ পাৰত অৱস্থিত, যিখন সিন্ধু নদীৰ উপনৈ। এই নদীখনে শ্ৰীনগৰ চহৰৰ মাজেৰে বৈ গৈছে আৰু ইয়াক শ্ৰীনগৰৰ জীৱনৰেখা বুলি গণ্য কৰা হয়। ঝেলুম নদীয়ে শ্ৰীনগৰ চহৰখনৰ বাবে জলসিঞ্চন, পানী যোগানৰ উৎস হিচাপে কাম কৰে। গোলামগিৰি গ্ৰন্থখনৰ লেখক কোন? ইয়াত অপশ্যন কেইটা আছে ৰাজা ৰামমোহন ৰায়, জ্যোতিবা ফুলে, মহাত্মা গান্ধী আৰু ভগত সিং। ইয়াৰ উত্তৰটো অপশ্যন বি জ্যোতিবা ফুলে। 19 শতিকাৰ ভাৰতীয় সমাজ সংস্কাৰক, চিন্তাবিদ জ্যোতিবা ফুলে 1973 চনত গোলামগিৰি গ্ৰন্থখন ৰচনা কৰিছিল। এই গ্ৰন্থখনত ভাৰতীয় জাতি ব্যৱস্থাত উচ্চ বৰ্ণৰ লোকে নিম্ন বৰ্ণৰ লোকক কৰা শোষণৰ বিষয়ে আলোচনা কৰিছে। এই গ্ৰন্থখন মাৰাঠী ভাষাত ৰচনা কৰা হৈছিল। সৰোজিনী নাইডু ভাৰতৰ কোনখন ৰাজ্যৰ প্ৰথম মহিলা ৰাজ্যপাল আছিল? ইয়াত অপশ্যন কেইটা আছে মেঘালয়, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু তামিলনাডু। ইয়াৰ উত্তৰটো অপশ্যন চি উত্তৰ প্ৰদেশ। ভাৰতীয় ৰাজ্যৰ ৰাজ্যপাল হোৱা প্ৰথমগৰাকী মহিলা আছিল সৰোজিনী নাইডু। 1947 চনৰ 17 আগষ্টৰ পৰা 1949 চনৰ 2 মাৰ্চলৈ তেওঁ উত্তৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এক্সাৰচাইজ নমেডিক এলিফেণ্ট ভাৰত আৰু কোনখন দেশৰ যৌথ সামৰিক অনুশীলন? ইয়াত অপশ্যন কেইটা আছে মংগোলিয়া, ফ্ৰান্স, নেপাল আৰু বাংলাদেশ। ইয়াৰ উত্তৰটো অপশ্যন এ মংগোলিয়া। এক্সাৰচাইজ নমেডিক এলিফেণ্ট ভাৰত আৰু মংগোলিয়াৰ সেনাবাহিনীৰ মাজত হোৱা যৌথ সামৰিক অনুশীলন। দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ লগতে সন্ত্ৰাসবাদ বিৰোধী অভিযান, পাহাৰীয়া অঞ্চলত সামৰিক সামৰ্থ্য বৃদ্ধিৰ বাবে এই অনুশীলন কৰা হয়। 1026 খ্ৰীষ্টাব্দত কোনে বিখ্যাত সোমনাথ মন্দিৰত আক্ৰমণ কৰি লুটপাট কৰিছিল? ইয়াত অপশ্যন কেইটা আছে মহম্মদ ঘুৰি, মাহমুদ গজনী, নাদিৰ শ্বাহ আৰু বাবৰ। ইয়াৰ উত্তৰটো অপশ্যন বি মাহমুদ গজনী। 1026 খ্ৰীষ্টাব্দত মাহমুদ গজনীয়ে বিখ্যাত সোমনাথ মন্দিৰত আক্ৰমণ কৰি লুটপাট কৰিছিল। ছৌদি আৰবৰ ৰাষ্ট্ৰীয় পশু কি? ইয়াত অপশ্যন কেইটা আছে বাঘ, সিংহ, গৰু আৰু উট। ইয়াৰ উত্তৰটো অপশ্যন ডি উট। ছৌদি আৰবৰ ৰাষ্ট্ৰীয় পশু উট বা আৰবিয়ান উট। এই এক কোচযুক্ত উট ছৌদি আৰবৰ সংস্কৃতি, ইতিহাস, পৰম্পৰা আৰু মৰুভূমিৰ জীৱনধাৰাৰ এক অবিচ্ছেদ্য অংগ। ইয়াক ছৌদি আৰবৰ গৌৰৱ আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। ইজৰাইলৰ ৰাজধানীৰ নাম কি? ইয়াত অপশ্যন কেইটা আছে জেৰুচেলম, ঢাকা, তেহৰান আৰু বাগদাদ। ইয়াৰ উত্তৰটো অপশ্যন এ জেৰুচেলম। ইজৰাইলৰ ৰাজধানীৰ নাম জেৰুচেলম। কোন বছৰত ফৰাচী বিপ্লৱৰ সূচনা হৈছিল? ইয়াত অপশ্যন কেইটা আছে 1750, 1766, 1772 আৰু 1789 চনত। ইয়াৰ উত্তৰটো অপশ্যন ডি 1789 চনত।
ফৰাচী বিপ্লৱৰ সূচনা হৈছিল 1789 চনত। এই ঐতিহাসিক বিপ্লৱৰ সূচনা হৈছিল 1789 চনৰ 14 জুলাই তাৰিখে বেষ্টিলত আক্ৰমণৰ মাধ্যমেৰে, যাৰ ফলত ফ্ৰান্সত ৰাজতন্ত্ৰৰ অৱসান ঘটে আৰু গণতন্ত্ৰৰ ভেটি স্থাপন হয়। 1789 চনৰ পৰা 1799 চনলৈকে চলা এই বিপ্লৱে স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠা কৰিছিল।